অতি ধীৰ মতি হৰে নয়ন ৰাখে চৰিয়াহে অতি ধীৰ মতি হৰে হি মতে পাইলা গয়া সভাৰগী তৰকনি ৰাম হৰি ৰাম হৰি মোৰা নিৰন্তৰ হৰে ৰাম হৰি ৰাম হৰি মোৰা নিৰন্তৰ আই সৰস্বতী আই সৰস্বতী সৰস্বতী আই সৰস্বতী পিতা মোৰ সেৱা কৰিব গ্ৰহণ দীৰ্ঘজীৱী হয় আই পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ আৰু বেছি পৰ নাই পিতা পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে পৃথিৱীত এটা ভীষণ দৈত্যৰ সৃষ্টি কৰিলে পিতা আৰু সেই দৈত্যৰ ভয়ত এতিয়া গোটেই পৃথিৱী কঁপিব ধৰিছে পিতা সেই দৈত্যই গোটেই পৃথিৱী তল ওপৰ কৰি ফুৰিছে আই তাতোকৈ ডাঙৰ কথা কি জানো আই পিতা লক্ষ্মীয়ে সেই দৈত্যৰ সৈতে তোক বিবাহ দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে পিতা আই তই ইয়াত এখন টেকো ৰৈ নাথাকিবি তোৰ বাবে মোৰ বৰ চিন্তা হৈছে পিতা সেই ঘোঁৰাৰ মুখৰ দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰেই পেটতে হাত ভৰি লুকায় পিতা আই লক্ষ্মীৰ মোৰ প্ৰতি এনে হিংসাৰ ভাৱ কিয় তই হ'ল মইতো লক্ষ্মীক কোনোদিনাই কোনো দুখ কৰা নাছিলো আৰু পিতা লক্ষ্মী এনে যে ক্ষীৰণীয় কাৰ্যত লিপ্ত হ'ল প্ৰভু বিষ্ণু কিবাদৰে কৰিলে সমৰ্থন নাই নাই প্ৰভু শ্ৰীবিষ্ণুৱে এই বিষয়ে একো গমকে নাপায় পিতা